নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলো মানুহ গ্ৰহ চক্ৰৰ লগত পৰিচালিত হৈ থাকোঁ। যিমান চেষ্টা কৰিলেও হ'ব লগা সমস্যা আমি কেতিয়াও সমাধান কৰিব নোৱাৰোঁ। এই গ্ৰহ চক্ৰ আমাৰ লগত কিছুমানৰ ক্ষেত্ৰত ভাল দেখিবলৈ পোৱা যায় আৰু কিছুমানৰ ক্ষেত্ৰত ই বেয়া ফল দেখুৱায়। আমাৰ গ্ৰহ ভাল নে বেয়া জানিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই যাব। 10 মাৰ্চৰ পৰা আপোনালোকৰ ভাল যুগ নামি আহিছে বুলি ক'ব পৰা যায়। ধন লক্ষ্মীৰ যুগ প্ৰবল নামি আহিছে। এই 5 ৰাশিৰ ধনৰ যুগ নামি আহিছে আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতাও অৰ্জন কৰিব পাৰিব। আহক তেনেহ'লে কোন 5 ৰাশিৰ ধনৰ যুগ নামি আহিছে আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি এই সময়খিনিত আপোনালোকৰ শুক্লৰ অধিপতি হৈ থাকিব আৰু শনি অষ্টমপতিত থাকিব। ইয়াৰ ফলত আপোনালোকৰ ধন লাভৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। হঠাৎ আপোনালোকৰ ঘৰত ধনৰ আগমন হ'ব। শৰীৰৰ প্ৰতি কিন্তু আপোনালোকে নজৰ ৰাখিব লাগিব। বিদেশ ভ্ৰমণ আপোনালোকৰ খুব ভাল দেখিবলৈ পোৱা যায় আৰু ভ্ৰমণ কৰাৰ ফলত আপোনালোকে উপকৃতও হ'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে পাৰিব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলেও কৰ্মত আপোনালোকৰ সমস্যা কিছু পৰিমাণে পাতল হৈ পৰা দেখিবলৈ পাব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে সহযোগিতা লাভ কৰিব পাৰিব। ভ্ৰমণ কৰিও আনন্দিত অনুভৱ কৰিব। বিদ্যাৰ্থীসকলৰ অগ্ৰগতি দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মৰ প্ৰবল যুগ দেখিবলৈ পাব। শৰীৰো অনুকূল দেখিবলৈ পোৱা যাব, কিন্তু খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে কিছু সজাগ হ'ব লাগিব। সেইকাৰণে শৰীৰৰ প্ৰতি অকণমান নজৰ ৰখাটোৱেই মংগলময়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ গতানুগতিক দেখিবলৈ পোৱা যায়। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে সন্ধান কৰিব বিচাৰিলে কৰিব পাৰিব আৰু নতুনকৈ কৰ্ম হাতলৈ অহাৰ যুগ আপোনালোকে লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্য যুটীয়াভাৱে কৰিব বিচাৰিলে কৰিব পাৰিব বা যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলেও লাভ ল'ব পাৰিব বা লাভ আপোনালোকৰ হ'ব। যি কাম আপোনালোকে হাতত লৈ সেই কাম নিয়াৰিকৈ কৰিব পাৰিব আৰু সেই কাম কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তি বা ঘৰৰ মানুহে আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ আপোনালোকে নিশ্চয় পাব। মাটি বাৰীৰ সমস্যাও আপোনালোকৰ পাতলি পৰিব। পাবলগীয়া ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব আৰু গ্ৰহচক্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ সকলো আধৰুৱা কাম হৈ পৰাও দেখিবলৈ পাব। 2 নম্বৰটো হ'ল সিংহ ৰাশি। এই ৰাশিৰ শুক্ল হ'ল দশম প্ৰতীক আৰু শনিৰ যুগ দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত বহু ধনৰ লাভৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। প্ৰেমতো আপোনালোকৰ বহু ভাল দেখিবলৈ পোৱা যায়। শিক্ষাত আপোনালোকৰ মোটামুটি দেখিবলৈ পোৱা যায়। বিবাহৰ ক্ষেত্ৰতো প্ৰবল যুগ নামি আহিছে। বিবাহৰ আপোনালোকৰ দাম্পত্য জীৱন সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে সৰু সুৰা তৰ্ক বিতৰ্ক হ'লেও ইমান চিন্তাৰ কাৰণ নাই। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে উপাৰ্জন কৰিব পাৰিব আৰু সেই ব্যৱসায়ত বিনিয়োগো কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলে কৰ্মক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি দেখিবলৈ পোৱা যাব। সন্তানৰ কাৰণে মান যশ উজ্বলি পৰিব। প্ৰেমত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিলে কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব। খঙক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। যদি খঙক নিয়ন্ত্ৰণ নকৰে তেনেহ'লে হাতৰ পৰা ভাল ভাল সুযোগ আপোনালোকৰ হেৰাই যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ সফলতা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা কৰিব বিচাৰিলেও কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ অগ্ৰগতি দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। বিয়া বাৰু ক্ষেত্ৰৰ কাৰণে আলোচনা কৰি চাব বিচাৰিলে আপোনালোকে চাব পাৰে। মনটো আশাবাদী হৈ থাকিব পাৰে। পুৰণা শত্ৰুৱে যাতে ক্ষতি কৰিব আপোনালোকক নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। মাটি সম্পত্তিৰ ক্ষেত্ৰত কোনো অসুবিধা আপোনালোকে নাপাব। নিবনুৱা সমস্যা কিছু পৰিমাণে পাতল হ'বলৈ ধৰিব। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। কোনো মাধ্যমৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যি কাম আপোনালোকে হাতত ল'ব সেই কাম সুচাৰুভাৱে হৈ পৰিব আৰু সেই কামৰ পৰা আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব বা লাভ ল'ব পাৰিব। কিছুমান ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি নোযোৱাটোৱেই এই ক্ষেত্ৰত মংগলময়। যদি যাবলগীয়া হয় তেনেহ'লে ঘৰৰ মানুহৰ পৰামৰ্শ লোৱাৰ পিছতহে আপোনালোকে আগভাগ ল'ব।
3 নম্বৰটো ধনুৰাশি ধনুৰাশিৰ জাতক জাতিকাসকলৰ খুব ভাল সময় আহি পৰিছে বুলি ক'ব পৰা যায়। চতুৰ্থ স্থানত শুক্ল থাকিব আৰু শনিৰ যোগ দেখিবলৈ পোৱা যায়। আপোনালোকৰ সময় বহু ভাল হ'ব। ঘৰ গাড়ী ক্ৰয় কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ধন লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। প্ৰেমত শুভ হ'ব। বিদ্যাটো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। মনত যদি কিবা কাম কৰিবলৈ থিৰাং কৰি থৈছিল সেই কামো আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত কোনো অসুবিধা আপোনালোকে নাপাব। ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰিব। অতিথি আলহীৰ পৰা ভাল পৰামৰ্শ পাই আপোনালোকৰ মন আনন্দিত হৈ পৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকে চাই বুজি আগভাগ লোৱাটোৱেই মংগলময়। নিবনুৱা সমস্যা পাতলিবলৈ ধৰিব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত একো অসুবিধা নাপাব। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায় বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। ঠিকা ঠুকলি কৰা লোকসকলেও অকণমান সাৱধান হোৱাটো মংগলময়। পাবলগীয়া ধন পাব। ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ বহু ভাল দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণেও বহু শুভ দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কৰ্মৰ সন্ধানত আপোনালোকে আগভাগ লোৱাটো উচিত। খেল ধেমালি কৰা লোকসকলৰ দূৰ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। বন্ধুবৰ্গৰ লগত মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্য জীৱন আপোনালোকৰ সুখৰ হৈ পৰিব। কিবা ব্যৱসায় যদি আপোনালোকে হাতত ল'ব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে হাতত ল'ব পাৰিব। যিকোনো কাম পইচাৰ ক্ষেত্ৰত আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব বা পইচা বিনিয়োগ কৰিব বিচাৰিলেও কৰিব পাৰিব। 4 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ শুক্লৰ অৱস্থান ৰাশিতেই। শুক্ল হ'ল দ্বিতীয় প্ৰতীক আৰু শনি একাদশ প্ৰতীক। ইয়াৰ ফলত আপোনালোকৰ বহু ধন লাভ হ'ব। শৰীৰৰ বহু সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব। ৰৈ থকা কাম আপোনালোকৰ সোনকালে হৈ উঠিব। যি কাম কৰিবলৈ আগভাগ লৈছে সেই কামত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। ঘৰত বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় বা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কাৰণে আলোচনা কৰি চাব বিচাৰে তেনেহ'লেও আপোনালোকে পাৰিব। চাকৰিয়ালসকলৰ কাৰণে মধ্যম দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন সুন্দৰভাৱে পাব বা ৰৈ থকা কামো আপোনালোকৰ সুন্দৰভাৱে হৈ পৰিব। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰে তেনেহ'লে নিশ্চয় কৰক। আৰু ঘৰৰ পৰা যদি কিবা বস্তু বিক্ৰী কৰিব বিচাৰে বা বেচিব বিচাৰে তেনেহ'লেও আপোনালোকৰ বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযাব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়, কিন্তু সামাজিক ক্ষেত্ৰত শিক্ষাৰ মানদণ্ড বজাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ কাৰণে আপোনালোকে ভাল ভাল সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু সেই সুযোগ লোৱাৰ ক্ষেত্ৰত আপোনালোকে কিছু সতৰ্ক হ'ব লাগিব। অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় বা হঠাৎ অৰ্থ অহাৰ বাট আপোনালোকে বিচাৰি পাব। ভাগ্যই আপোনাক বহু ক্ষেত্ৰত সহায় কৰিব। এই ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো মংগলময় হিচাপে পাৰ হ'ব আৰু ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। ধৰ্মীয় ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভই বুলি ক'ব পৰা যায়। প্ৰেম বিবাহৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত আপোনালোকে অকণমান চকু দিলে বেছি লাভৱান হ'ব পাৰিব আৰু সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাব। ৰাজহুৱা কামৰ বাবে ব্যস্ততাৰ মাজত দি আপোনালোকে সোমাই পৰিবলগীয়া হ'ব পাৰে। আনক সহায় কৰি মন আনন্দিত হৈ পৰিব আপোনালোকৰ। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধিৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। মনৰ দৃঢ়তাৰ ভাৱটো কেতিয়াও হেৰাবলৈ নিদিব আৰু যিকোনো কাম কৰাৰ আগত আপোনালোকে গুৰুস্থানীয় ব্যক্তি বা বন্ধুবৰ্গৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। ঘৰৰ মানুহৰ পৰামৰ্শ লৈ আপোনালোকে যিকোনো কাম কৰিলে সফলতা পোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনি হ'ল দশম প্ৰতীক আৰু শুক্ল হ'ল চতুৰ্থ স্থানত। সেইকাৰণে আপোনালোকৰ ঘৰলৈ ভাল সুযোগ সুবিধা অহাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় আৰু ধন লাভৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। হঠাৎ আপোনালোকৰ ঘৰলৈ ধন আহিব পাৰে আৰু সকলো ক্ষেত্ৰৰ পৰাই আপোনালোকে ভাল ভাল সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায় আৰু ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ দ্ৰব্য লাভ হ'ব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়।
ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰ ভ্ৰমণৰ প্ৰবল যুগ আপোনালোকৰ আহি পৰিব বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে সুন্দৰভাৱে চাব পাৰিব বা বিয়া বাৰুৰ কাৰণে আগভাগ ল'ব বিচাৰিলেও আপোনালোকে ল'ব পাৰিব নিবনুৱা সমস্যা কিছু পৰিমাণে পাতলিবলৈ আৰম্ভ কৰিব বা ভাল সুযোগ আপোনালোকে লাভ কৰিব পাৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত আপোনালোকে লাভৱান হ'ব পাৰিব পিতৃ-মাতৃৰ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হ'ব মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু কেতিয়াবা মনটো চঞ্চল হৈও পৰিব পাৰে চাকৰিয়ালসকলৰ কাৰণে মধ্যম দেখিবলৈ পোৱা যায় ৰৈ থকা কাম আপোনালোকৰ হোৱাৰ ক্ষেত্ৰত কিছু অশান্তি আহি পৰিব পাৰে তথাপিও আপোনালোকে কৰিব পাৰিব ঘৰত কাৰোবাৰ কিবা কামৰ কাৰণে কিছু আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব বা ঘৰত কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব দাম্পত্য জীৱন সুখৰ হ'ব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো উন্নতি কৰিব পাৰিব কিন্তু আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে তাৰ প্ৰতি কিছু লক্ষ্য ৰাখিব লাগিব চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন হ'ব পাৰে কিন্তু প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব পাৰে ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব অৰ্থ লাভৰ কাৰণে আপোনালোকে বেছি কষ্ট কৰিব নালাগিব খুব কম কষ্ট কৰিয়ে প্ৰচুৰ পৰিমাণে অৰ্থ আপোনালোকে উপাৰ্জন কৰিব পাৰিব সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈও ধৰিব ৰাজহুৱা ক্ষেত্ৰতো আপোনালোকৰ খ্যাতি বৃদ্ধি পাব হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ